নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 6 আগষ্ট। অৱশেষত চিন্তামুক্ত হ'ল অৰুণোদয় আঁচনি। হাজাৰ হাজাৰ মহিলাৰ সকলোৰে বেংক একাউণ্টত 1100 টকা আৰু 2500 টকা সোমাই গ'ল। আপোনাৰ একাউণ্টত টকা পালেনে? যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই আজি কৰক আবেদন। ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ আবেদনৰ কাম কাজ আৰম্ভ হৈছে। কেনেকৈ আবেদন কৰিব? যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে 6 আগষ্টৰ পূৰ্বে এই দুটা কাম নকৰিলে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। কেৱল এয়াই নহয়, আপুনি ৰেচনৰ পৰা বঞ্চিত হ'ব। আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। কিন্তু কেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল অৰুণোদয় আঁচনিৰ হাজাৰ হাজাৰ মহিলাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে? বানপীড়িতৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত অঞ্চলত 2500 টকাকৈ সোমাই দিছে আৰু বাকী জিলাসমূহত 1100 টকা সোমাই দিলে। আপোনাৰ বেংক একাউণ্টত আপুনি কিমান টকা লাভ কৰিলে কমেণ্ট কৰি জনাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ। যিসকল হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে আপুনি এজন যোগ্য হিতাধিকাৰী। সেইসকল হিতাধিকাৰী পুনৰ নতুনকৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASL RM লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসুখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আপুনি আত্মসহায়ক হিতাধিকাৰী নেকি? নিশ্চয় আপুনি অৰুণোদয় আঁচনি পাইছে। যদি আপুনি পোৱা নাই অতি শীঘ্ৰ কৰক আবেদন। এতিয়াৰ পৰা ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। লগে লগে সকলোখিনি কামখিনি সমাধান কৰি দি দিব। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকা প্ৰতিগৰাকী মহিলা পাই থাকিব। কিন্তু এই মাহত বান পৰিস্থিতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1100 টকা প্ৰদান কৰিছে আৰু অহা মাহৰ 10 তাৰিখৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 1250 টকা পাই থাকিব। অৰুণোদয় আঁচনিৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই নিশ্চয় এটা কমেণ্ট কৰি দিব কেনেকৈ কৰিব আৰু কি নথি পত্ৰ লাগিব। যদি আপোনালোকৰ ভিডিঅ' লাগে এটা কমেণ্ট কৰি দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা সকলোৰে বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। অসমৰ প্ৰতিগৰাকী হিতাধিকাৰী চৰকাৰী ঘৰ লাভ কৰিব। যদি আপুনি যোগ্য আগতে চৰকাৰী ঘৰ পোৱা নাছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ। ইয়াৰ পাছতো সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। এই 3,25,000 লোকে চৰকাৰী ঘৰ পোৱাৰ পিছতে 30 লাখ মানুহে চৰকাৰী ঘৰ পোৱাটো সম্পূৰ্ণ হ'ব। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব আপোনালোকৰ একাউণ্টত। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি চৰকাৰী ঘৰ বনাই লৈ লওক, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকা সকলোৰে বাবে শীঘ্ৰে আহি গ'ল ভাল খবৰ। আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্য অন্তৰ্ভুক্ত হোৱা নাই কিদৰে অন্তৰ্ভুক্ত কৰিব? 10 আগষ্টৰ পূৰ্বে আপুনি কৰি লওক এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্য নাম অন্তৰ্ভুক্ত কৰাই ল'ব নোৱাৰিব। পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব।
নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম বাদ পৰিছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি অন্তৰ্ভুক্ত কৰাই লৈ লওক। অন্যথা ৰেচন কাৰ্ডত পুনৰ আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাৰি কৰিছে বিশেষ জাননী। যিসকল হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ডৰ ই-কেৱাইচি কৰা নাই, 10 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ডৰ ই-কেৱাইচি কৰিব লাগিব। যিসকল হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰিব লাগিব। অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদত, পিছত কিন্তু লিংক কৰিব নোৱাৰিব। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি সেয়া স্পষ্টকৈ লিখিব লাগিব। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি থকা বৰ্তমান বাধ্যতামূলক হয়। আপোনালোকে ফৰ্মটো ফিল আপ কৰিব, সাৱধানতাৰে ফিল আপ কৰিব। সদস্যৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলাৰ বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ দিব লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা কপি আপুনি দিব লাগিব। ফটোকপিটো ভালদৰে আপুনি কম্পিউটাৰৰ পৰা লৈ আহিব আৰু তাৰপিছতে আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখি দিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজ ফটো এখন প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপোনাৰ ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। আপুনি অনলাইন যোগে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈ কৰিব পাৰে আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলেও অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। লগতে যিসকলে ৰেচন কাৰ্ড নাই, সেইসকল হিতাধিকাৰীও কৰিব পাৰিব আবেদন। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি লৈ ল'ব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেন্তে ভাল খবৰ, অতি সহজতে ঘৰতো বহি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে, তালিকাত নাম নাই, সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক। 10 আগষ্টৰ পূৰ্বে যোগাযোগ কৰিব লাগিব, অন্যথা পিছত কিন্তু আপুনি কৰিব নোৱাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত 1500 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থী সকলো শিক্ষাৰ্থী ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব। আগষ্টৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই বিশেষ অভিযান। 21 জনকৈ শিক্ষাৰ্থীয়ে 10 জোপাকৈ গছপুলি ৰোপণ কৰিব লাগিব। নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকল ইয়াৰ সৈতে সংযুক্ত হ'ব। যিসকলে এই গছপুলি ৰোপণ অভিযানত সংযুক্ত হ'ব, তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিব চৰকাৰৰ ফালৰ পৰা। কিছুদিন পিছত ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া। গছপুলিসমূহ জীয়াই থাকিলে আপোনাৰ বেংক একাউণ্টলৈ 1500 টকাকৈ সোমাই দিয়া হ'ব। ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ। অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষসমূহ। 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলি। আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইয়াৰ পিছতে পোনে পোনে আপুনি কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি দিলে নেক্সট ভিডিঅ'ত জনাই দিব পাৰিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগষ্ট মাহৰ ভিতৰতে ক্ষতিগ্ৰস্তসকলক প্ৰদান কৰা হ'ব ক্ষতিপূৰণ। 7 আগষ্টৰ পৰা চলোৱা হ'ব অভিযান। ইয়াৰ বাবে আৰম্ভ হ'ব পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট। ক্ষতিগ্ৰস্ত হোৱা ঘৰসমূহত অভিযান চলোৱা হ'ব। পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব। 9 আগষ্টৰ পৰা শিৱসাগৰ চৰাইদেউৰ বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখপতি বাইদেউসকলৰ বাবে ভাল খবৰ। ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা। ব্যক্তিগত ঋণ লোৱাতে দিব নালাগে ষ্টাম্প শুল্ক। ASR LMৰ অন্তৰ্ভুক্ত আত্মসহায়ক মহিলাই পাব এই বিশেষ সুবিধা। ৰাজ্যত আছে 9 লাখ লাখপতি বাইদেউ। এইসকল বাইদেউ ষ্টাম্প শুল্ক নিদিয়াকৈ ল'ব পাৰিব ব্যক্তিগত ঋণ। এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগষ্টৰ বৰষুণে ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টিৰ আশংকা। অসমৰ 35খন জিলাতে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 4খনকৈ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। উজনিৰ পৰা নামনিলৈকে অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। গোলাঘাট, বঙাইগাঁও, বাক্সা, তিনিচুকীয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যোৰহাটতো কৃত্ৰিম বানে লৈছে ভয়াৱহ পৰিস্থিতিৰ। ধাৰাসাৰ বৰষুণে আশংকা
নমাই আনিছে শিৱসাগৰ বানপীড়িত অঞ্চললৈ আগষ্টৰ বৰষুণে ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টিৰ আশংকাই দেখা দিছে আগষ্টত ভয়ংকৰ পৰিমাণে বৃষ্টিপাত দি আছে আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 15,000 টকা বান সাহায্যৰ নামত ভয়ংকৰ দুৰ্নীতি আপুনি 15,000 টকা পালেনে বঞ্চিত বনৰথৰ ৰুদ্ৰৰূপ দেখি পলায়ন গাঁও প্ৰধানে গাঁও প্ৰধানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে বানপীড়িতৰ বিপৰীতে পানী নোসোমোৱা এলেকাৰ লোকক বান সাহায্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে নিজৰ আপন মানুহকে সুবিধা দিয়াৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ 2 নং মাজগাঁৱত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু গাঁও প্ৰধানৰ নাম হৈছে জয়নাথ দাসৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আৰু গাঁও প্ৰধান আৰু পুত্ৰৰ গুণ্ডাৰাজক লৈ এতিয়া উগ্ৰমূৰ্তি ৰাইজৰ গাঁও প্ৰধানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ আহ্বান সাহায্য বিচাৰি যোৱা বানাক্ৰান্তক দালৈ খেদি অহাৰ অভিযোগ উত্থাপিত হৈছে 15,000 টকা বান সাহায্যৰ নামত ভয়ংকৰ দুৰ্নীতি আপোনাৰ অঞ্চলত এনেকুৱাকৈ দুৰ্নীতি হৈছে নে নাই কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 100জন লোকক লৈ প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহ ৰওনা অৰবিন্দ কেজৰিৱালে যোৱাকালি ভয়ংকৰভাৱে আন্দোলন কৰিছে অৰবিন্দ কেজৰিৱালে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী 2,33,238 লাখ আবেদন কৰিছে কেজৰিৱালে আৰু অনলাইন যোগে এই আবেদন কৰা হৈছে E20 পেট্ৰলক লৈ কেজৰিৱালৰ হাল্লাবল E20 পেট্ৰল কিমান গ্ৰহণযোগ্য E20 পেট্ৰল ক্ষতিকাৰক হয় নে নাই আপোনাৰ বাহনৰ বাবে কমেণ্ট কৰি জনাই দিব E20ৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তিক লগত লৈ কেজৰিৱালৰ সমদল ইপিনে এই দলসমূহৰ বাবে কোনো ধৰণৰ অনুমতি নোলোৱাৰ অভিযোগ উত্থাপিত হৈছিল BNSৰ 133 জাৰি কৰা হৈছিল সমগ্ৰ এলেকাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিলে প্ৰশাসনে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'